এইটো আমাৰ অষ্টমবাৰৰ বাবে আমি এই কাৰ্যটো কৰি প্ৰবীণৰ পূজা পৰিক্ৰমা আমি লাষ্ট 2019 চনত পাতিছিলোঁ এইটো মানে ছেপ্টেম্বৰ। কিন্তু তাৰপিছত এটা দুৰ্যোগ আহিল, আমাৰ ক'ভিড আহিল, তাৰপিছত আমি বন্ধ কৰি দিলোঁ। কাৰণ এজেড পাৰ্চনৰ অলপ ভয় আছিল এইটো লৈ, আৰু SOPও আছিল গভৰ্ণমেণ্টৰ বহুত মেইনটেইন কৰিব লগা, এইকাৰণে আমি বন্ধ কৰিছিলোঁ। কিন্তু এইবেলি আমি এইবাৰৰ পৰা আমি আৰু ষ্টাৰ্ট কৰিম, 2025ৰ পৰা আৰু ষ্টাৰ্ট কৰিম। এই আমাৰ মা দেউতাসকল যোনে মানে পূজাবিলাক ঘূৰাত অসমৰ্থ বা অসুবিধা আছে ঘূৰাৰ, তো এখেতক আমি যোগাৰ কৰোঁ। আমাৰ ভলেণ্টিয়াৰ থাকে, ইহঁতে যাই ঘৰে ঘৰে যাই খবৰ দিয়ে। ইহঁতে আমাৰ এটা দিন আমি ইহঁতৰ লগত, এই বয়সীয়াল মানুহবিলাকৰ লগত, প্ৰবীণ নাগৰিকৰ লগত আমি আমাৰ এটা দিন আমি ইহঁতৰ লগত উদযাপন কৰোঁ দুৰ্গা পূজাটো। দুৰ্গা পূজাটো হ'ল চব পাহৰি যাই পেলাই চবে একেলগে মিলি জুলি পেলাই এটা ইচ্ছা কৰিব। ইয়াত আমাৰ চাব আপুনি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আপোনালোকে চব ধৰণৰ মানুহে পাব ইয়াতে আমাৰ মাজত। আমাৰ লগত ইহঁতৰ লগত এসাঁজ খোৱা খাম, আৰু যদি পাৰোঁ লাষ্টৰ ফালে অলপ মাথা মাৰি আছোঁ, লাষ্টৰ ফালে অলপ বস্ত্ৰ বিতৰণ কৰিম ইহঁতৰ মাজতে। তো যিয়ে হওক, বতৰ অনুকূল, পানী টানি পৰা নাই। ভাবিছিলোঁ যে অসুবিধা হ'ব বয়সীয়াল মানুহবিলাকক লৈ, তো ভগৱানো আমাৰ লগত আছে। আপোনালোকৰ এই প্ৰচেষ্টা আগন্তুক দিনত আপোনালোকে এইটো অটুট ৰাখিব বুলি ভাবে নেকি? ভগৱানৰ আশীৰ্বাদ আৰু ইমান কেইজন মা দেউতাৰ আশীৰ্বাদ, 120 জনৰ ওপৰত আছে। ইমান কেইজন মা দেউতাৰ আশীৰ্বাদ বিফলে নাযায়। তো এইটো আমি আমাৰ ফালৰ পৰা নাই, বহুত মানুহে আমাক হেল্প কৰিছে, মিছা কথা কৈ লাভ নাই। খোৱাৰ পইচা, কিবা বাছৰ পইচা বা ইচাৰ পইচা, মানে বহুতে মানুহে যোগান ধৰি দিয়ে। এইটো অট'মেটিক হৈ যায়। আমালোকে খালি জাষ্ট এটা ইচ্ছা কৰোঁ, যে আহ্বান কৰোঁ ৰাইজৰ ওচৰত যে আমালোকে এনেকৈ কৰিবলৈ গৈ আছোঁ, আমি নোখোজোৱে, এনেই আহে। তো আপোনালোকৰ চেনেলৰ মাধ্যমেদি এই মানুহখিনিকো আমি ধন্যবাদ কৰিম, যোনে মানে আগুৱাই আহিছে এইবিলাকক হেল্প কৰাৰ কাৰণে। আৰু এটা মানে স্পেচিয়েল ইউনিক এটা বস্তু, আপোনালোকে নিজৰ ঘৰৰ মানুহ লৈ ঘূৰোঁ, কিন্তু বেলেগৰ লগত ঘূৰা যে ইহঁতে যেতিয়া লাষ্টত যাৱাৰ আগত মানে প্ৰগ্ৰামটো যেতিয়া শেষ হ'ব, ইহঁতে যেতিয়া মূৰত হাত দি পেলাই এটা আশীৰ্বাদ দিব না, আপোনালোকৰ চাব বহুত ধৰণৰ প্ৰব্লেম কাটি যায়, কোনো ইচ্ছু নাথাকে। তো এনেকৈ মানে আৰু বেলেগ একো নাই, মনটো ভাল লাগে। এটা আমি অলৰেডি 3টা বাছ লৈছোঁ। ইয়াতে বঙাইগাঁৱত চবতকৈ ভাল বাছ ইয়াতে ৰাহুল গগৈৰ আছিল। আমি 3টা বাছ অলৰেডি ঠিক কৰিছোঁ। আমি ইয়াত ভাগেৰবিটা দুৰ্গা পূজা কমিটিৰ আমাক আহ্বান কৰিছিল যে আপোনালোকে ষ্টাৰ্টিংটো ইয়াৰ পৰা কৰক। আমি প্ৰত্যেকবাৰ বেলেগ পূজা কমিটিত লৈ যাওঁ। ফাৰ্ষ্ট টাইম ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। আমি ডাংতলাত যাম, ডাংতলাৰ মিনিমাম মোটামুটি 5-7টা পূজা দেখাম। কিন্তু যিহেতু বয়স সিহঁতৰ এইটো বেছি, এই গৰমত বেছি ঘূৰা ঘূৰি নকৰাই যিমানখিনি পাৰোঁ ভালভাৱে ঘূৰাই লৈ সিহঁতক আমাৰ ঘৰত উভতাই পঠাব। ভালে লাগিছে, গোটেই লোকগীতি আছে গাড়ীত, ভাল লাগি আছে পূজা বছৰতে। ভালভাৱে আপোনালোকে হেৰি কৰে। আজি গোটেই লোকগীতি ওলাই আহিলোঁ, আমি চাহ বাগানৰ হয়, ভাল লাগিছে আজি ঘূৰবার কাৰণে। ভালো হয়েছে, ভালো হয়েছে, ভালো লাগছে। ভালো আজকে লাগছে, মহাসপ্তমীতে ঘুরতে যাবা? ঘুরতে আইছি তো ভালো লাগছে, হ্যাঁ সেই ভালো। বঙ্গাইগাঁও। কেমন লাগছে আজকে ঘুরতে যাবা? ভালো, হ্যাঁ ভালো, ভালো লাগছে না? খুব ভাল লাগছে, খুব ভাল লাগছে। আমার যে ফেডারেশনের পার্টির পৰা আনছে যে শুভেচ্ছা দেখি বহুত ভাল লাগছে।